পাৰোঁ। 5 বছৰ বিচাৰিছিলে, মই মানে এনে ধেমালি কৰি কোৱা নাই আপোনালোকক। মোৰ তাৰমানে মোৰ কথাবিলাক এনেই হেৰি কৰা নহয়। মোৰ তাৰ কাৰণে একদম ডাইৰেক্টলি আমি কিতাপ লিখি আমাৰ সপোনৰ অসমখন বুলি গোটেইটো ক'ৰ পৰা কি ইণ্ডাষ্ট্ৰি হ'ব পাৰে, কেনেকৈ হ'ব পাৰে, সেইবিলাকৰ আমাৰ প্লেনিং আছে। যেনেকৈ ধৰক আজি শিক্ষা, মানে মোৰ প্ৰথম মই যদি সঁচাকৈ যদি কেতিয়াবা 5 বছৰ চৰকাৰৰ অংশগ্ৰহণো কৰিবলৈ পাওঁ, তেতিয়া ফাৰ্ষ্ট কি কাম কৰিম জানেনে? LP স্কুলবিলাকত এটা ক্লাছৰ কাৰণে এটা ক্লাছৰুম। আজিৰ দিনটোতো LP স্কুলৰ 6টা ক্লাছৰ কাৰণে এটা হল, সেইটো মই বদলাই দিম। হা, কোৱালিটি এডুকেশ্যনৰ কাৰণে প্ৰত্যেকটো ক্লাছৰ কাৰণে এজন শিক্ষক আৰু এটা ক্লাছৰুম। হা, প্ৰাপ্য মৌলিক অধিকাৰ এইটো পাবই লাগে। মানে আৰু শিক্ষকজনক মই এনেকৈ প্ৰশিক্ষণ দিব খোজোঁ যে আমেৰিকাৰ পৰা বা অক্সফৰ্ডৰ পৰা, বুজিছেনে, মই বিশেষজ্ঞ আনি তেওঁক মানে কেনেকৈ আচলতে শিশুক পঢ়াব লাগে সেই বস্তুটো শিকাই দিব খোজোঁ। শিকাব লাগে কেনেকৈ শিকাব লাগে। তো আমাৰ যিবিলাক শিক্ষক এতিয়া ধৰক কিছু সংখ্যক ভাল আছে, কিন্তু বহুত শিক্ষক আছে মানে একেবাৰে সঁচা সঁচি ক'বলৈ গ'লে তাৰমানে স্কুলখনো পানী পৰা, মজিয়াখনো ভগা, তাৰপিছত ফেনখনো নাই, আগফালে খেলিবলৈও একো নাই, হয়নে নহয়? মনবিলাকে নাইকিয়া হৈ যাব। আকৌ শিক্ষকজনেও ভালকে নপঢ়ায়, কোনোবাজন আকৌ মদ খায়ে আহে। আপুনি আপোনাৰ ল'ৰাটো বা মোৰ ল'ৰাটোৱে আপুনি যদি আজি চাই 2 বছৰ 3 বছৰ খোৱাৰ পাছতে সিহঁতে মোবাইল ফোনটো চায়। সিহঁতে আমেৰিকাত কেনেকুৱা চলি থাকে সেইটো জানে। তাৰপাছত আমাৰ ভগা অংগনবাদী কেন্দ্ৰটো বা আমাৰ ভগা স্কুলখনৰ পানী পৰা স্কুলখনলৈ গ'লে মানে সঁচাকৈ সিহঁতে কেনেকৈ পঢ়িব কওক? আজি আমাৰ যিটো স্বাস্থ্যখণ্ড, মই একদম বিচাৰোঁ যে সঁচা সঁচিকৈ কৈছোঁ, মই মানে 2টা বস্তু একদম বদলাই দিব খোজোঁ অসমৰ বা ভাৰতবৰ্ষৰ। 1 নম্বৰ শিক্ষা ব্যৱস্থাটো পূৰা বদলাই দিব খোজোঁ, আৰু 2 নম্বৰ একদম হেল্থ ছেক্টৰটো বদলাই দিব খোজোঁ। আৰু যিদিনাই সুযোগ পাম নহয়, মানে মই এক্সপিৰিয়েঞ্চ মানুহ, মই 1993 চনৰ পৰা আন্দোলন কৰি কৰি মাৰ খাই খাই চৰকাৰৰ বিৰুদ্ধে গালি পাৰি পাৰি চৰকাৰৰ ভিতৰত সোমাই চাই এতিয়া MLA হিচাপে সববিলাক চাই 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 মই এক্সপিৰিয়েঞ্চ মানুহ এটা। সেইকাৰণে মোৰ পূৰা বিশ্বাস আছে যে মই একবাৰ যেতিয়া সুযোগ পাম, যদি এইবাৰ চৰকাৰখনত যদি মানে এজন অংশগ্ৰহণকাৰী ৰূপেও থাকোঁ, তেতিয়াহ'লে এইটোৰ মই আধাৰশিলাটো স্থাপন কৰিম। আধাৰশিলাটো এবাৰ স্থাপন কৰিম, আপোনালোকে চাই থাকক। আৰু যেতিয়া কেতিয়াবা পূৰ্ণাংগ সুযোগ পাম, বেছিকৈ সুযোগ পাম, তেতিয়া অসমখন বদলাই দিম আৰু অসমৰ প্ৰত্যেকজন মানুহে যাতে সঁচাকৈ অসমীয়া ৰূপে গৰ্ব কৰিব পাৰে তেনেকুৱা এখন অসম বনাবলৈ চেষ্টা কৰিম। এতিয়া আপোনাক এই বছৰে আহিবলৈ নিদিওঁ বুলি কৈছে নহয় শাসক পক্ষই, যে এই বছৰ অখিল গগৈ বিধানসভালৈ এণ্ট্ৰি নহ'ব। মানে মোক বিধানসভাটো বাৰু ৰাজহুৱাকে কৈছে যে অখিল গগৈক নিদিওঁ। বাহিৰতো পীযুষ হাজৰিকা, হিমন্ত বিশ্ব শৰ্মাই কৈছে যে এইবাৰ অখিল গগৈক বিধানসভাত সোমাবলৈ নিদিওঁ। ময়ো আপোনাক ইয়াতে কৈ গ'লোঁ যে হিমন্ত বিশ্ব শৰ্মাক মই আহ্বান জনাইছোঁ, যদি মোক সঁচাকৈ আপুনি বিধানসভাত সোমাবলৈ দিব নালাগে, তেতিয়াহ'লে আপুনি মোৰ লগত খেলিব লাগিব। শিৱসাগৰ ইমান কনফিডেঞ্চ? মোৰ পূৰা কনফিডেঞ্চ আছে। হা, তেওঁলোকে যিজন কেণ্ডিডেট দিছে মানে সেই কেণ্ডিডেটজন হ'ল অসমৰ ভিতৰতে আটাইতকৈ বেছি মানুহ মৰা কেণ্ডিডেট। আগতে আমাক জয়ন্ত হাজৰিকা বুলি ভয় খুৱাই যে, সেই মানুহজনক মানে তাতে কেণ্ডিডেট দিছে। আটাইতকৈ ডাঙৰ অসমৰ ডাঙৰ হত্যাকাৰী যিজন মানুহ আছিলে, সেই মানুহজনক তাত আমাক কেণ্ডিডেট দিছে। মোক কওকচোন, মানে মোৰ বিৰুদ্ধে কেণ্ডিডেটজন ডেফিনেটলি তেওঁলোকে ইয়াতকৈ বেলেগ এজন দিব লাগিছিলে নাই? আপুনি নিজে চাওক যে তেওঁক মোক দিছে, গতিকে শিৱসাগৰৰ মানুহে ক্লিয়াৰলি কৈ দিছে যে না না না, আমিতো আৰু এই মানুহজনক ভোট দিব নোৱাৰোঁ। সেইকাৰণে মই কৈছোঁ যে কোনো শিক্ষিত মানুহ, কোনো বিবেকবান মানুহ, মিনিমাম যাৰ মাথাটো অকণমানো আছে, তাৰমানে মিনিমাম যাৰ চেঞ্চিটিভিটি আছে, মিনিমাম একেবাৰে মানুহ হিচাপে যি নিজকে গণ্য কৰে, তেওঁ জয়ন্ত হাজৰিকাক কেনেকৈ ভোট দিব আপুনি নিজে কওক, তাতে অখিল গগৈ থাকোঁতে। গতিকে সেইকাৰণে মই তেওঁলোকক কৈছোঁ যে আপোনালোকে যদি সঁচাকৈ মোক হৰুৱাব খুজিছে হিমন্ত বিশ্ব শৰ্মা, তেতিয়াহ'লে তৎপৰ হ'ব পাৰে। নহ'লে আৰু জয়ন্ত হাজৰিকাক দি ক'ত মোৰ লগত, জয়ন্ত হাজৰিকা বা কুশল দুৱৰী, তেওঁক দি মোৰ লগত ক'ত তৎপৰ হ'ব আপোনালোকে নিজে কওক? সেইটোতো তৎপৰ নহয়। তেওঁলোকে ভাবিছে যে আমি গোটেই ভোটবিলাকক কিনি ল'ম। তেওঁলোকে ভাবিছে যে কিছুমানক দম দিয়া আৰম্ভ কৰিছে জয়ন্ত হাজৰিকা, আপোনালোকে জানে। তেওঁলোকে ভাবিছে যে নহয়, বিজেপি RSS আজি 2 বছৰ ধৰি মোৰ অঞ্চলবিলাকত সোমাই তেওঁলোকে সংগঠন কৰিছে,
কৈছে যে নাই আমাক যাকে কেণ্ডিডেট দিম তাকেই জিকাই আনিম এনেকৈ কৈছে। সেইকাৰণে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছোঁ, মই এইটো প্ৰত্যাহ্বান জনাইছোঁ আপোনাক, মই আপোনাক প্ৰত্যাহ্বানেই জনাইছোঁ, যদি আপোনাৰ সঁচাকৈ আপুনিও বৰ দমত কথা কৈ থাকে যে আপুনি একদম সাংঘাতিক, আপুনি নাহাৰেই বুলি, আহক না শিৱসাগৰলৈ, আপুনি আহক না, টক্কৰ এটা দি চাওঁ, হাৰিলে হাৰিলোঁ, হয়নে নহয়? হয় তেখেত হাৰিব, নহয় মই হাৰিম, কোনোবা এটাতো হ'ব, মই হাৰিম জানিবা, ঠিক আছে, কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ লগত হাৰিম, হয়নে নহয় কওক? টক্কৰ এটা দি চাওঁ। মইতো শিৱসাগৰৰ মানুহৰ প্ৰতি মোৰ 100% বিশ্বাস আছে, 100% বিশ্বাস আছে। জয়ন্ত হাজৰিকা বা কুশল দুৱাৰীকটো হৰুৱাবই, সেইটো বেলেগেই। শিৱসাগৰে প্ৰণৱ গগৈ, শিৱসাগৰে প্ৰমোদ গগৈ, আপোনালোকে নিজে চাওক কাক কাক জিকাইছে। শিৱসাগৰে সদায় যুক্তিপূৰ্ণ মানুহক, সামৰ্থ্যৱান মানুহক, জনা শুনা মানুহক, শিক্ষিত মানুহক আৰু অধ্যয়ন থকা মানুহক সদায় জিকায়। সেইকাৰণে মই কৈছোঁ যে নাই, এই যিজন মানুহ হত্যাকাৰীজনক, যিজনক অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ হত্যাকাৰী, আগতে আমাক যেতিয়া আমি বাহিৰত খেলি থাকোঁ নহয়, আমাৰ দেউতাহঁতে যেতিয়া কৈ দিয়ে বা আমাৰ ককাইদেউহঁতে যেতিয়া কৈ দিয়ে ঐ জয়ন্ত হাজৰিকা আহিছে, আমি একদম ক'ৰবাত গম পাই যায়, হে আহিছে বুলি গম পোৱাৰ লগে লগে গোটেই গাঁৱৰ মানুহ, ডেকা হওক বুঢ়া হওক, চব মানুহবিলাক কি কৰে, দৌৰ মাৰি গৈ ভিতৰত সোমাই আৰু দৰ্জা মাৰি দিয়ে। তাৰপিছত জয়ন্ত হাজৰিকা যদি ৰাস্তাত পালে সেইটো গুলিয়াই মাৰি দিব, নহ'লে হাতখন ভাঙি থৈ যাব, নহ'লে গাহৰি যদি দেখে গাহৰিটোকে গুলিয়াই লৈ গাহৰিটোকে গাড়ীত উঠাই লৈ যাব। তো সেই মানুহটোক কোনে ভোট দিব আপুনি কওক? হে তাৰ পাছত তেওঁলোকে কয় যে নহয়, তেওঁলোকে কয় ভয়ানক ভয়ানক কথা কৈছে। মই আপোনাক, আৰে আপোনাক, আপুনি বেলেগ পঢ়িবই নালাগে নহয়, হেৰিখন পঢ়িলে হ'ল নহয়, এই শইকীয়া আয়োগখন কি কয়, কি শইকীয়া আছিলে এখন আমাৰ গুপ্ত হত্যাৰ শইকীয়া আয়োগখন কি আছিলে, গুপ্ত হত্যাৰ শইকীয়া আয়োগ, শইকীয়া আয়োগখন পঢ়ি চাওক না, তাতে তেওঁৰ নামটো ধুনীয়াকৈ লিখা আছে নহয়। এনেকুৱা মহিলা আছে যি মহিলাই কৈছে যে তেওঁ নিজ চকুৰে দেখি আছে, এনেকৈ কৈছে যে তেওঁ মানুহজনক হত্যা কৰি কলিজাটো উলিয়াই এনেকৈ এনেকৈ ছিন্ন ভিন্ন কৰিছে। এইবিলাকতো চৰকাৰী নথিত আছে। গতিকে কোনোবাই যদি কয় যে নহয় এইটো, তাৰপিছত এতিয়া কৈছে যে নাই অখিল গগৈ চৰকাৰৰ বিপক্ষত থকা মানুহ, তেওঁ থাকিলে উন্নয়ন নহয়। মই সেইকাৰণে সদায় মানুহবিলাকক কওঁ যে বাদ দিয়ক দেই, যদি সঁচাকৈ উন্নয়ন কি কয় আপোনাৰ এইটো জয়ন্ত হাজৰিকা বা হেৰিয়ে কৰে, কি কয় কুশল দুৱাৰীয়ে যদি সঁচাকৈ উন্নয়ন কৰিছিলে, তেওঁ দুবাৰ বিধায়ক থাকি ডিমৌ সমষ্টিৰ পৰা তেওঁ কেলে খেদা খালে? যদি তেওঁ উন্নয়ন কৰিছে, তেওঁ যদি উন্নয়ন কৰিব পৰা মানুহ এজন হয়, মোৰ বিৰুদ্ধে উন্নয়ন কৰা মানুহ এজন যদি আনিছে, তেতিয়া ডিমৌ সমষ্টিটো চাবলৈ গ'লে হ'ল নহয়। ডিমৌ সমষ্টিটোতো অসমৰ ভিতৰতে আটাইতকৈ দুখীয়া সমষ্টিবিলাকৰ ভিতৰত এটা, ৰাস্তা পদূলিৰ একেবাৰে সৰু সমষ্টি এটা, হয়নে নহয় কওক? সেই সমষ্টিটোত আপোনাৰ অৰ্থনৈতিক অৱস্থা, মানুহবিলাকৰ অৰ্থনৈতিক অৱস্থা, ৰাস্তা পদূলি ঘাট, কিবা এটা অনুষ্ঠান, সামাজিক অনুষ্ঠান তাত তেওঁ নিব পাৰিলে নেকি? মইতো অন্ততঃ ৰংঘৰ প্ৰকল্পটো নিলোঁ, মইতো অন্ততঃ ডিষ্ট্ৰিক্ট ষ্টেডিয়ামটো নিছোঁ 50 কোটি টকাৰ, মইতো অন্ততঃ চাৰ্কিট হাউচটো নিছোঁ, মইতো অন্ততঃ টাউনৰ পানী যোগান কেন্দ্ৰটোৰ কাৰণে পইচা আনিছোঁ 35 কোটি টকা, মইতো অন্ততঃ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কাৰণে 200 কোটি টকা আনিছোঁ, মইতো অন্ততঃ স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ কাৰণে সেই তেতিয়া মথাউৰি বনোৱাৰ পাছত মই প্ৰথমবাৰ, দ্বিতীয়বাৰ মই মথাউৰি বনাইছোঁ বিধায়ক হৈ। ৰাস্তা বনাইছোঁ 122 কোটি টকাৰ, 102 কোটি টকাৰ, এনেকুৱা ৰাস্তা বনাইছোঁ। শিৱসাগৰ পুখুৰী হেৰি কৰি আছোঁ, এতিয়া যমুনাখন চাফা কৰিম কাইলৈ পৰহিলৈ। মইতো বিৰোধী বিধায়ক, আৰু এইবিলাকতো কোনো ধৰণৰ হেৰি নহয় নহয়, মানে ৰাস্তা যে আহে সেই চবকে দিয়া ৰাস্তা নহয় নহয়, এইবিলাকতো মই কাঢ়ি অনা বস্তু, স্পেচিয়েল প্ৰজেক্ট, স্পেচিয়েল প্ৰজেক্ট। মই আটাইতকৈ বেছিকৈ হিমন্ত বিশ্ব শৰ্মাৰ যুদ্ধ কৰোঁ, আৰু বিৰোধী পক্ষৰ ভিতৰত মই আটাইতকৈ বেছিকৈ কাম নিছোঁ। এইটো কেনেকৈ পাৰোঁ? সেইটোৱেতো মোৰ দমটো ন। ভিতৰে ভিতৰে মৰম কৰে নেকি? আৰে হিমন্ত বিশ্ব শৰ্মাক আপুনি মোক এটা কথা কওক, আপোনাক যদি মই মৰম কৰোঁ, তেতিয়াহ'লে আপুনি মোক, মই যিকেইটা শব্দ তেওঁক বিধানসভাত ক'লোঁ সেইকেইটা আপুনি ক'ব পাৰিব নেকি কওক? কওক যে অসমৰ ইতিহাসত কেতিয়াবা এজন মুখ্যমন্ত্ৰীক এনেকৈ দম দিয়া ঘটনা ঘটিছিলে নেকি? গোটেই স্বাধীনতাৰ পাছৰ সেইদিনাখনি সেই কথাখিনি আপুনি যিটো চোকা ভাষা ব্যৱহাৰ কৰিছে, সেইটো মই দেখা নাই তাৰ আগত। মোৰ খুব বেছি দীঘলীয়া অভিজ্ঞতা নহয়, হ'লেও
আপোনাৰ মোটামুটি 18 বছৰ মানৰ অভিজ্ঞতা হৈছে এই ধৰণে মুখ্যমন্ত্ৰী এগৰাকীক ইমান চোকা বাক্যবাণেৰে আক্ৰমণ কৰা মই দেখা নাই।